নমস্কাৰ দুজনমান ভিউৱাৰ্ছৰ ৰিকুৱেষ্ট মৰ্মে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ যত্ন কৰিছোঁ আমাৰ ডে টু ডে লাইফত ইউজ হৈ থকা 120 ভাৰ্বৰ বিষয়ে। আজিৰ এই ভিডিঅ'টোত মই যিকেইটা ভাৰ্ব ইনক্লুড কৰিছোঁ ইয়াৰ প্ৰত্যেকটো ভাৰ্বেই আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকিব লগা হয়। গতিকে আপোনালোকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এই ভাৰ্ববোৰৰ মিনিং আৰু ইয়াৰ ছেকেণ্ড ফৰ্ম আৰু থাৰ্ড ফৰ্ম কি হ'ব তাৰ বিষয়ে সবিশেষ জানিব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টো আমাৰ ডে টু ডে লাইফৰ লগতে ইংৰাজী শিকিবৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হয়। আপোনালোকে ভিডিঅ'টো এক ছেকেণ্ডো স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাই থাকিবলৈ যত্ন কৰক। আৰু আপোনালোকৰ মাজৰ কোনো লাৰ্নাৰ্ছে যদি অনলাইন মাধ্যমৰ জৰিয়তে কোনো নোট মুখস্থ নকৰাকৈ অতি সহজ পদ্ধতিৰে ইংলিছ গ্ৰামাৰৰ লগতে স্পোকেন ইংলিছ শিকিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত ওলাই থকা নাম্বাৰটোত আপোনালোকে মোৰ সৈতে যোগাযোগ কৰিব পাৰে। এই ক্লাছটো ৰাতি 9 বজাৰ পৰা অলৰেডি আৰম্ভ হৈছে আৰু আপোনালোকে যদি বিচাৰে এতিয়াও আপোনালোকে ক্লাছটোত এনৰোল হ'ব পাৰিব। এই ক্লাছটোৰ ডিউৰেশ্যন হ'ব 8 মাহ। 8 মাহত আপোনালোকে অতি সহজে কোনো নোট মুখস্থ নকৰাকৈ স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব পাৰিব। চ' আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আমাৰ ডে টু ডে লাইফত প্ৰায়ে শুনি থাকিবলৈ পোৱা বা ব্যৱহাৰ কৰি থকা প্ৰথম ভাৰ্বটো হ'ল এভাইড। এভাইডৰ অসমীয়া অৰ্থ হ'ব মানি চলা, নিয়ম নীতি মানি চলা। এনেকুৱা ক্ষেত্ৰত আমি এভাইড ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ। এভাইডৰ ছেকেণ্ড ফৰ্ম হ'ব এভ'ড বা এভাইডেডো আমি ক'ব পাৰোঁ আৰু থাৰ্ড ফৰ্মো হ'ব এভ'ড বা এভাইডেড। চ' এভাইডৰ ছেকেণ্ড ফৰ্ম হ'ব এভ'ড বা এভাইডেড, ঠিক তেনেধৰণে থাৰ্ড ফৰ্মো হ'ব এভ'ড বা এভাইডেড। ঠিক আছে, নেক্সট ৱৰ্ডটো চাওক। নেক্সট ভাৰ্বটো হ'ল এৰাইজ। এৰাইজ মানে হ'ল উদয় হোৱা বা উঠি অহা। এনেকুৱা ক্ষেত্ৰত আমি এৰাইজ ৱৰ্ডটো ব্যৱহাৰ কৰোঁ। এৰাইজৰ ছেকেণ্ড ফৰ্ম হ'ব এৰ'জ আৰু থাৰ্ড ফৰ্ম হ'ব এৰ'জেন। চ' এৰাইজ, এৰ'জ, এৰ'জেন এনেধৰণে আমি ভাৰ্বৰ ফৰ্মখিনি মুখস্থ কৰিব পাৰোঁ। ঠিক আছে, নেক্সট ৱৰ্ডটো চাওক। নেক্সট ভাৰ্বটো হ'ল এৱেক। এৱেক মানে হ'ল সাৰে থকা বা যেতিয়া আমি সুস্থ বা আমি নিজৰ চেন্সত থাকিম তেনেকুৱা ক্ষেত্ৰত আমি এৱেক ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ। এৱেকৰ ছেকেণ্ড ফৰ্ম হ'ব এৱ'ক আৰু থাৰ্ড ফৰ্ম হ'ব এৱেকেন। এৱেক, এৱ'ক, এৱেকেন। ঠিক আছে, নেক্সট ভাৰ্বটো চাওক। নেক্সট ভাৰ্বটো হ'ল বাৰ্গেইন। বাৰ্গেইন মানে হ'ল দাম দৰ কৰা। আপোনালোকে নিশ্চয় বাৰ্গেইন ৱৰ্ডটো শুনিবলৈ পাই থাকে। বাৰ্গেইনৰ ছেকেণ্ড ফৰ্ম হ'ব বাৰ্গেইনড আৰু থাৰ্ড ফৰ্মো হ'ব বাৰ্গেইনড। ঠিক আছে, নেক্সট ভাৰ্বটো চাওক। নেক্সট ভাৰ্বটো হ'ল বিয়েৰ। বিয়েৰ মানে হ'ল সহ্য কৰা। বিয়েৰৰ ছেকেণ্ড ফৰ্ম হ'ব বৰ আৰু থাৰ্ড ফৰ্ম হ'ব বৰ্ণ বা আমি বৰ্ণ। এই থাৰ্ড ফৰ্মৰ যিটো আপোনালোকে স্পেলিং দেখিছে আপোনালোকে যিকোনো এটা ফৰ্ম ব্যৱহাৰ কৰিব পাৰে। ঠিক আছে, নেক্সট ভাৰ্বটো চাওক। নেক্সট ভাৰ্বটো হ'ল বিট। বিট মানে হ'ল পিতা। চ' যেতিয়া আমি ক'ৰবাত কোবাওঁ বা কাৰোবাক পিটোঁ তেনেকুৱা ক্ষেত্ৰত আমি বিট ভাৰ্বটো ব্যৱহাৰ কৰোঁ। বিটৰ ছেকেণ্ড ফৰ্ম হ'ব বিট আৰু থাৰ্ড ফৰ্ম হ'ব বিটেন। বিট, বিট, বিটেন। ঠিক আছে, নেক্সট ভাৰ্বটো চাওক। নেক্সট ভাৰ্বটো হ'ল বিকাম। বিকাম মানে হ'ল হোৱা বা পৰিৱৰ্তন হোৱা। চ' বিকামৰ ছেকেণ্ড ফৰ্ম হ'ব বিকাম, বিকেম আৰু থাৰ্ড ফৰ্ম হ'ব বিকাম। বিকাম, বিকেম, বিকাম। চ' যেনেধৰণে আমি কাম কওঁ ঠিক তেনেধৰণে বিকাম, বিকেম, বিকাম। ঠিক আছে, নেক্সট ভাৰ্বটো চাওক। নেক্সট ভাৰ্বটো হ'ল বিগিন। বিগিন মানে হ'ল আৰম্ভ কৰা। বিগিনৰ ছেকেণ্ড ফৰ্ম হ'ব বিগিন, বিগান আৰু থাৰ্ড ফৰ্ম হ'ব বিগান। চ' ছেকেণ্ড ফৰ্ম আৰু থাৰ্ড ফৰ্মটো প্ৰায় অলম'ষ্ট শুনিবলৈ একে, কিন্তু স্পেলিং দুটাৰ মাজত ডিফাৰেঞ্চ আছে। স্পেলিংকেইটা আপোনালোকে মনত ৰাখি ল'ব। ছেকেণ্ড ফৰ্মত আছে GAN আৰু থাৰ্ড ফৰ্মত আছে GUN। চ' আমাৰ ভাৰ্বটো হ'ল বিগিন, বিগান, বিগান। ঠিক আছে, নেক্সট ভাৰ্বটো চাওক। নেক্সট ভাৰ্বটো হ'ল বেণ্ড। বেণ্ড মানে হ'ল বেকা কৰা। যেতিয়া আমি কিবা এটা বস্তু বেকা কৰোঁ তেনেকুৱা ক্ষেত্ৰত আমি বেণ্ড ৱৰ্ডটো ব্যৱহাৰ কৰোঁ। বেণ্ডৰ ছেকেণ্ড ফৰ্ম হ'ব বেণ্ড আৰু থাৰ্ড ফৰ্মো একেই থাকিব, বেণ্টে হ'ব। বেণ্ড, বেণ্ট, বেণ্ট। নেক্সট ৱৰ্ডটো হ'ল বিৰিভ। বিৰিভ মানে হ'ল সুখ প্ৰকাশ কৰা। যেতিয়া আমি সুখ প্ৰকাশ কৰোঁ তেনেকুৱা ক্ষেত্ৰত বা দুখ প্ৰকাশ কৰোঁ তেনেকুৱা ক্ষেত্ৰত আমি বিৰিভ ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ। বিৰিভৰ ছেকেণ্ড ফৰ্ম হ'ব বিৰেভড বা আপোনালোকে এই ভাৰ্বটো বিৰিভড ভাৰ্বৰ পিছত দি ব্যৱহাৰ কৰিও আপোনালোকে ছেকেণ্ড ফৰ্ম কৰিব পাৰে। চ' আপোনালোকক বিৰিভৰ ছেকেণ্ড ফৰ্ম বিৰেভড বা বিৰিভড ক'ব পাৰে আৰু থাৰ্ড ফৰ্মো একে থাকিব, বিৰেভড বা বিৰিভড আমি ব্যৱহাৰ কৰিব পাৰোঁ। ঠিক আছে, নেক্সট ভাৰ্বটো চাওক। নেক্সট ভাৰ্বটো হ'ল বিচিজ। বিচিজ মানে হ'ল দৰ্শন কৰা। যেতিয়া আমি কিবা এটা চাওঁ বা কিবা এটা দৰ্শন কৰোঁ তেনেকুৱা ক্ষেত্ৰত আমি বিচিজ ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ। বিচিজৰ ছেকেণ্ড ফৰ্ম হ'ব বিচত আৰু থাৰ্ড ফৰ্ম হ'ব বিচত। চ' বিচিজৰ ছেকেণ্ড ফৰ্ম হ'ব বিচত আৰু বিচত। ঠিক আছে, নেক্সট ভাৰ্বটো চাওক। নেক্সট ভাৰ্বটো হ'ল বেট। বেট আপোনালোকে নিশ্চয় জানে, বেট কৰা বা যেতিয়া আমি বাজি মাৰোঁ তেনেকুৱা ক্ষেত্ৰত বেট আমি ভাৰ্বটো ব্যৱহাৰ কৰোঁ। বেটৰ তিনিওটা ফৰ্মে একে থাকে, বেট, বেট, বেট। ঠিক আছে, নেক্সট ভাৰ্বটো চাওক। নেক্সট ভাৰ্বটো হ'ল বিড। বিড মানে হ'ল নিবিদা দিয়া। যেতিয়া আমি নিবিদা দিওঁ তেনেকুৱা ক্ষেত্ৰত আমি বিড ভাৰ্বটো ব্যৱহাৰ কৰোঁ। বিডৰ ছেকেণ্ড ফৰ্ম থাৰ্ড ফৰ্মো একেই থাকে বা আমি বিডৰ ছেকেণ্ড ফৰ্ম বেডো ব্যৱহাৰ কৰিব পাৰোঁ। BADE, বেড। বিডৰ ছেকেণ্ড ফৰ্ম আমি বিডো ব্যৱহাৰ কৰিব পাৰোঁ বা বেডো ব্যৱহাৰ কৰিব পাৰোঁ। ঠিক তেনেধৰণে থাৰ্ড ফৰ্ম
বিডো ব্যৱহাৰ কৰিব পাৰোঁ আমি থাৰ্ড ফৰ্মৰ ক্ষেত্ৰত বিডেনো ব্যৱহাৰ কৰিব পাৰোঁ BIDDEN এনেধৰণেও আমি ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল বাইণ্ড বাইণ্ড মানে আপোনালোকে নিশ্চয় জানে আমি যেতিয়া ধৰা বন্ধা বুলি ক'বলৈ যাওঁ আমি যেতিয়া কেতিয়াবা কওঁ যে বাউণ্ড এইটো বাউণ্ড কৰিবই লাগিব এনেধৰণে যিটো কওঁ ধৰা বন্ধা বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি ফাৰ্ষ্ট ফৰ্মত বাইণ্ড ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ বাইণ্ডৰ ছেকেণ্ড ফৰ্ম হ'ব বাউণ্ড আৰু থাৰ্ড ফৰ্ম হ'ব বাউণ্ড বাইণ্ড বাউণ্ড বাউণ্ড এনেধৰণে আমি বাইণ্ডৰ ছেকেণ্ড ফৰ্ম আৰু থাৰ্ড ফৰ্ম মনত ৰাখিব পাৰোঁ ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো বাইট বাইট মানে হ'ল কামোৰা বা কামোৰ মৰা তেনেকুৱা ক্ষেত্ৰত আমি বাইট ৱৰ্ডটো ব্যৱহাৰ কৰোঁ বাইটৰ ছেকেণ্ড ফৰ্ম হ'ব বাইট বিট আৰু থাৰ্ড ফৰ্ম হ'ব বিটেন বাইট বিট বিটেন ঠিক আছে নেক্সট ৱৰ্ডটো চাওক নেক্সট ৱৰ্ডটো হ'ল ব্লিড ব্লিড মানে হ'ল ৰক্তক্ষৰণ হোৱা বা তেজ ওলোৱা চ' যেতিয়া আমি তেজ ওলোৱা বা ৰক্তক্ষৰণ বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি ব্লিড ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ ব্লিডৰ ছেকেণ্ড ফৰ্ম হ'ব ব্লেড আৰু থাৰ্ড ফৰ্মো হ'ব ব্লেড ব্লিড ব্লেড ব্লেড ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল ব্ল' ব্ল' মানে হ'ল উৰাই দিয়া বা আমি যেতিয়া ফুৱাই দিওঁ বা বতাহত কিবা এটা বস্তু উৰাই দিওঁ তেনেকুৱা ক্ষেত্ৰত আমি ব্ল' ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰোঁ আমি ব্ল'ৰ ছেকেণ্ড ফৰ্ম ব্যৱহাৰ কৰিম ব্লিউ আৰু থাৰ্ড ফৰ্ম আমি ব্যৱহাৰ কৰিম ব্ল'ন চ' ব্ল' ব্লিউ ব্ল'ন এই ব্ল'ৰ এই ফৰ্মকেইটা মনত ৰাখিব ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল ব্ৰিক ব্ৰিক মানে হ'ল ভঙা যেতিয়া আমি কিবা এটা বস্তু ভাঙিম তেনেকুৱা ক্ষেত্ৰত আমি ব্ৰিক ভাৰ্বটো ব্যৱহাৰ কৰিম ব্ৰিকৰ ছেকেণ্ড ফৰ্ম হ'ব ব্ৰক আৰু থাৰ্ড ফৰ্ম হ'ব ব্ৰকেন ব্ৰিক ব্ৰক ব্ৰকেন ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল ব্ৰিড ব্ৰিড মানে হ'ল বংশবৃদ্ধি কৰা আমি এই ব্ৰিড ৱৰ্ডটো বিভিন্ন কনভাৰ্চেশ্যনত প্ৰায় শুনিবলৈ পাই থাকোঁ চ' ব্ৰিড এনেধৰণে আমি বিভিন্ন জীৱ জন্তুৰ ক্ষেত্ৰত ব্ৰিড ৱৰ্ডটো ব্যৱহাৰ কৰোঁ চ' এই ব্ৰিডৰ ছেকেণ্ড ফৰ্ম হ'ব ব্ৰেড চ' আপোনালোকে স্পেলিংটো চাই ল'ব ব্ৰিড ব্ৰেড আৰু থাৰ্ড ফৰ্মো হ'ব ব্ৰেড ব্ৰিড ব্ৰেড ব্ৰেড চ' এই ভাৰ্বখিনি আপোনালোকে মনত ৰাখি ল'বলৈ যত্ন কৰিব এই ভাৰ্বখিনি আমি আমাৰ ডে টু ডে লাইফত বিভিন্ন চিটুৱেশ্যনত ব্যৱহাৰ কৰি থাকিব পাৰোঁ ঠিক আছে এতিয়া চাওঁ আমি নেক্সট ভাৰ্বটো হ'ল ব্ৰিং ব্ৰিং মানে হ'ল অনা চ' কিবা এটা বস্তু লৈ অনাৰ ক্ষেত্ৰত আমি ব্ৰিং ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰোঁ চ' ব্ৰিঙৰ ছেকেণ্ড ফৰ্ম হ'ব ব্ৰট আৰু থাৰ্ড ফৰ্মো হ'ব ব্ৰট ব্ৰিং ব্ৰট ব্ৰট চ' ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল বিল্ড বিল্ড মানে হ'ল কিবা এটা নিৰ্মাণ কৰা যেতিয়া ঘৰ আদি আমি নিৰ্মাণ কৰোঁ তেনেকুৱা ক্ষেত্ৰত আমি বিল্ড ভাৰ্বটো ব্যৱহাৰ কৰোঁ বিল্ডৰ ছেকেণ্ড ফৰ্ম হ'ব বিল্ড চ' ডিৰ পৰিৱৰ্তে আমি টি ব্যৱহাৰ কৰিম চ' বিল্ডৰ ছেকেণ্ড ফৰ্ম হ'ব বিল্ড আৰু থাৰ্ড ফৰ্মো হ'ব বিল্ড চ' বিল্ড ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল বাৰ্ণ চ' বাৰ্ণ মানে হ'ল জ্বলা চ' যেতিয়া কিবা এটা জুইত জ্বলিব তেনেকুৱা ক্ষেত্ৰত আমি বাৰ্ণ ভাৰ্বটো ব্যৱহাৰ কৰিম বাৰ্ণৰ ছেকেণ্ড ফৰ্ম হ'ব বাৰ্ণড বা আমি বাৰ্ণড দুইটা ফৰ্মে আমি ব্যৱহাৰ কৰিব পাৰোঁ বাৰ্ণড বা বাৰ্ণড ব্যৱহাৰ কৰিব পাৰোঁ ঠিক তেনেধৰণে থাৰ্ড ফৰ্মো একেই হ'ব বাৰ্ণড বা বাৰ্ণড এনেধৰণে আমি বাৰ্ণৰ ছেকেণ্ড ফৰ্ম আৰু থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল বাই মানে হ'ল কিনা বা ক্ৰয় কৰা চ' বাইৰ ছেকেণ্ড ফৰ্ম হ'ব বাই বট আৰু থাৰ্ড ফৰ্ম হ'ব বট ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল কেচ মানে হ'ল ধৰা ধৰক আমি ক্ৰিকেট বল কেচ কৰোঁ বা কিবা এটা দলিয়াই দিলোঁ কেচ কৰা বুলি কওঁ চ' এনেধৰণে ধৰাৰ ক্ষেত্ৰত আমি কেচ ভাৰ্বটো ব্যৱহাৰ কৰোঁ কেটছৰ ছেকেণ্ড ফৰ্ম হ'ব কট আৰু থাৰ্ড ফৰ্মো হ'ব কট কেচ কট এনেধৰণে আপোনালোকে কেচ কট এনেধৰণে কৈ মুখস্থ কৰিবলৈ যত্ন কৰিব ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল চুজ মানে হ'ল আপুনি কিবা এটা বস্তু যেতিয়া চুজ কৰে পচন্দ কৰে তেনেকুৱা ক্ষেত্ৰত আমি চুজ ভাৰ্বটো ব্যৱহাৰ কৰোঁ চুজৰ ছেকেণ্ড ফৰ্ম হ'ব চজ আৰু থাৰ্ড ফৰ্ম হ'ব চ'জেন চ' চ'জেন এনেধৰণে আমি কৈ মুখস্থ কৰিবলৈ যত্ন কৰিব লাগে ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল ক্লিং ৱৰ্ডটো আপোনালোকে প্ৰায় শুনিবলৈ পায় ক্লিং মানে হ'ল লাগি থকা যেতিয়া আমি যে কওঁ চিপকি থকা বা লাগি থকা এনেধৰণে ক'বলৈ যাওঁতে আমি ক্লিং ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰোঁ ক্লিঙৰ ছেকেণ্ড ফৰ্ম হ'ব ক্লাং আৰু থাৰ্ড ফৰ্মো হ'ব ক্লাং ক্লাং এই ক্লিং ভাৰ্বটো আমি বিভিন্ন কনভাৰ্চেশ্যনত শুনিবলৈ পাই থাকোঁ আপোনালোকে মনত ৰাখি থ'বলৈ যত্ন কৰিব ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল কামটো আপোনালোকে নিশ্চয় জানে অহা চ' কামৰ ছেকেণ্ড ফৰ্ম হ'ব কেম আৰু থাৰ্ড ফৰ্ম হ'ব কাম ঠিক আছে এতিয়া চাওঁ আমি নেক্সট ভাৰ্বটো চাওক কি কৈছে কষ্ট মানে হ'ল দাম বা কিমান দাম লগাইছে এনেধৰণে ক'বলৈ যাওঁতে আমি কষ্ট ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰোঁ কষ্টৰ তিনিওটা ফৰ্মে একে থাকে কষ্টে থাকে ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল ক্ৰীপ মানে হ'ল মনে ভৰিত কোনো শব্দ নকৰাকৈ যেতিয়া আমি খোজকাঢ়ি আগবাঢ়ি যাওঁ তেনেকুৱা ক্ষেত্ৰত মনে যোৱা বুলি ক'বলৈ যাওঁতে আমি ক্ৰীপ ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰোঁ ক্ৰীপৰ ছেকেণ্ড ফৰ্ম হ'ব
ক্ৰেপ্ট আৰু থাৰ্ড ফৰ্মো হ'ব ক্ৰেপ্ট ক্ৰিপ ক্ৰেপ্ট ক্ৰেপ্ট এনেধৰণে আমি মুখস্থ কৰিবলৈ যত্ন কৰিব লাগে ঠিক আছে নেক্সট ভাৰ্বটো চাওক কাট কাটৰ তিনিটা ফৰ্মে একে থাকে কাট মানে কটা কাট 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 ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল ডিল ডিল মানে আপোনালোকে নিশ্চয় জানে ডিল কৰা আমি এই ৱৰ্ডটো প্ৰায় ইউজ কৰি থাকোঁ চ' একজেক্ট আছামিজ টাৰ্মটো মোৰ মনত পৰা নাই আপোনালোকে চাই ল'ব ডিল কৰা চ' ডিলৰ ছেকেণ্ড ফৰ্ম হ'ব ডেল্ট চ' ডিল ডেল্ট আৰু থাৰ্ড ফৰ্মো হ'ব ডেল্ট ডিল ডেল্ট ডেল্ট ঠিক আছে নেক্সট ৱৰ্ডটো চাওক নেক্সট ৱৰ্ডটো হ'ল ডিগ ডিগ মানে হ'ল খন্দা যেতিয়া আমি গ্ৰাউণ্ডত কিবা এটা খান্দিম তেনেকুৱা ক্ষেত্ৰত আমি ডিগ ভাৰ্বটো ব্যৱহাৰ কৰোঁ ডিগৰ ছেকেণ্ড ফৰ্ম হ'ব ডাগ আৰু থাৰ্ড ফৰ্মো হ'ব ডাগ ডিগ ডাগ ডাগ ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল ডু ডু মানে হ'ল কৰা ডুৰ ছেকেণ্ড ফৰ্ম হ'ব ডিড আৰু থাৰ্ড ফৰ্ম হ'ব ডান ডু ডিড ডান এনেধৰণে আমি ক'ব লাগিব ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল ড্ৰ ড্ৰ মানে হ'ল অংকন কৰা বা অঁকা এনেধৰণে ক'বলৈ যাওঁতে আমি ড্ৰ ভাৰ্বটো ব্যৱহাৰ কৰিম ড্ৰৰ ছেকেণ্ড ফৰ্ম হ'ব ড্ৰিউ আৰু থাৰ্ড ফৰ্ম হ'ব ড্ৰন ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল ড্ৰিম ড্ৰিম মানে হ'ল সপোন দেখা সপোন বা সপোন দেখা বুলি ক'বলৈ যাওঁতে আমি ড্ৰিম ভাৰ্বটো ব্যৱহাৰ কৰোঁ ড্ৰিমৰ ছেকেণ্ড ফৰ্ম হ'ব ড্ৰিমড বা আপোনালোকে ড্ৰিমডো ব্যৱহাৰ কৰিব পাৰে ড্ৰিমড ইডিও ব্যৱহাৰ কৰিব পাৰে বা ড্ৰিমটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে ঠিক তেনেধৰণে থাৰ্ড ফৰ্মো একেই থাকিব ড্ৰিম ড্ৰিমড ড্ৰিমটো ক'ব পাৰে বা ড্ৰিমড ড্ৰিমডো আপোনালোকে ক'ব পাৰে ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো ড্ৰিংক ড্ৰিংক মানে আপোনালোকে নিশ্চয় জানে যিকোনো পনীয়া বস্তু খোৱাৰ ক্ষেত্ৰত আমি ড্ৰিংক ভাৰ্বটো ব্যৱহাৰ কৰোঁ ড্ৰিংকৰ ছেকেণ্ড ফৰ্ম হ'ব ড্ৰাংক আৰু থাৰ্ড ফৰ্ম হ'ব ড্ৰাংক ড্ৰিংক ড্ৰাংক ড্ৰাংক চ' ড্ৰাংক ড্ৰাংক দুইটা অলমষ্ট শুনিবলৈ একে স্পেলিঙৰ মাজত অলপ ডিফাৰেঞ্চ আছে এটাত আমি এ ব্যৱহাৰ কৰিছোঁ অন্যটোত আমি ইউ ব্যৱহাৰ কৰিছোঁ চ' স্পেলিংকেইটা মনত ৰাখিবলৈ যত্ন কৰিব ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল ড্ৰাইভ ড্ৰাইভ মানে হ'ল গাড়ী চলোৱা যেতিয়া আমি গাড়ী আদি চলাওঁ তেনেকুৱা ক্ষেত্ৰত আমি ড্ৰাইভ ভাৰ্বটো ব্যৱহাৰ কৰোঁ ড্ৰাইভৰ ছেকেণ্ড ফৰ্ম হ'ব ড্ৰ'ভ আৰু থাৰ্ড ফৰ্ম হ'ব ড্ৰাইভেন ড্ৰাইভ ড্ৰ'ভ ড্ৰাইভেন ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল ডুৱেল ডুৱেল মানে হ'ল কোনো এটা স্থানত থকা এনেধৰণে যেতিয়া আমি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি ডুৱেল ভাৰ্বটো ব্যৱহাৰ কৰোঁ চ' ডুৱেলৰ ছেকেণ্ড ফৰ্ম হ'ব ডুৱেল্ট আৰু থাৰ্ড ফৰ্ম হ'ব ডুৱেল্ট ডুৱেল্ট এতিয়া চাওক নেক্সট ভাৰ্বটো হ'ল ইট এই ভাৰ্বটো আপোনালোকে নিশ্চয় শুনিবলৈ পাই থাকে বা নিশ্চয় আপোনালোকে বিভিন্ন কনভাৰ্চেশ্যনত ব্যৱহাৰ কৰি থাকে ইটৰ ছেকেণ্ড ফৰ্ম হ'ব এট ইটেন ইট এট ইটেন ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল ফল ফল মানে হ'ল পৰা ফলৰ পাঁচ ফৰ্ম হ'ব ফেল আৰু থাৰ্ড ফৰ্ম হ'ব ফলেন ফল ফেল ফলেন ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল ফিড ফিড মানে হ'ল খুৱাই দিয়া যেতিয়া আমি কোনোবা এজন মানুহক কিবা এটা বস্তু খুৱাই দিওঁ তেনেকুৱা ক্ষেত্ৰত আমি ফিড ভাৰ্বটো ব্যৱহাৰ কৰোঁ চ' ফিডৰ ছেকেণ্ড ফৰ্ম হ'ব ফেড আৰু থাৰ্ড ফৰ্মো হ'ব ফেড ফিড ফেড ফেড ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল ফিল মানে হ'ল অনুভৱ কৰা চ' ফিলৰ ছেকেণ্ড ফৰ্ম হ'ব ফেল্ট আৰু থাৰ্ড ফৰ্মো হ'ব ফেল্ট ফিল ফেল্ট ফেল্ট নেক্সট ভাৰ্বটো হ'ল ফাইট মানে হ'ল কাজিয়া কৰা ফাইটৰ ছেকেণ্ড ফৰ্ম হ'ব ফট আৰু থাৰ্ড ফৰ্মো হ'ব ফট ফাইট ফট ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল ফাইণ্ডৰ অসমীয়া অৰ্থ হ'ব কিবা এটা পোৱা কিবা এটা বিচাৰি আছিলে আপুনি তাক পালে তেনেকুৱা ক্ষেত্ৰত আপুনি ফাইণ্ড ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰে ফাইণ্ডৰ ছেকেণ্ড ফৰ্ম হ'ব ফাউণ্ড আৰু থাৰ্ড ফৰ্মো হ'ব ফাউণ্ড ফাউণ্ড ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল ফ্লি মানে হ'ল পলায়ন কৰা বা পলাই যোৱা যেতিয়া পলাই যোৱা বা পলায়ন কৰা বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি ফ্লি ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰোঁ ফ্লিৰ ছেকেণ্ড ফৰ্ম হ'ব ফ্লেড চ' ফ্লি ফ্লেড আৰু থাৰ্ড ফৰ্মো হ'ব ফ্লেড ফ্লি ফ্লেড এনেধৰণে আমি ক'ব পাৰোঁ ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল ফ্লাইটো আপোনালোকে নিশ্চয় জানে ফ্লাইৰ মানে হ'ল উৰা ফ্লাইৰ ছেকেণ্ড ফৰ্ম হ'ব ফ্লিউ আৰু থাৰ্ড ফৰ্ম হ'ব ফ্ল'ন ফ্লাই ফ্লিউ ফ্ল'ন ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল ফৰবিড মানে হ'ল বাধা দিয়া বা মানা কৰা যেতিয়া বাধা দিয়া বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি ফৰবিড ভাৰ্বটো ব্যৱহাৰ কৰোঁ ফৰবিডৰ ছেকেণ্ড ফৰ্ম হ'ব ফৰবেড চ' আপোনালোকে স্পেলিংটো নিশ্চয় দেখিছে ফৰবেড আমি ব্যৱহাৰ কৰিম ফৰবেড আৰু থাৰ্ড ফৰ্ম আমি ব্যৱহাৰ কৰিম ফৰবিডেন ফৰবিডেন এনেধৰণে আমি ব্যৱহাৰ কৰিব লাগে ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল ফৰগেট মানে হ'ল পাহৰি যোৱা যেতিয়া আমি কিবা এটা বস্তু পাহৰি যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি ফৰগেট ভাৰ্বটো ব্যৱহাৰ কৰোঁ ফৰগেটৰ ছেকেণ্ড ফৰ্ম হ'ব ফৰগট আৰু থাৰ্ড ফৰ্ম আমি ফৰগটো ক'ব পাৰোঁ বা ফৰগেটেনো ক'ব পাৰোঁ চ' আমি ক'ব পাৰোঁ ফৰগটো ক'ব পাৰোঁ বা ফৰগেটেনো ক'ব পাৰোঁ ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল ফৰগিভ মানে হ'ল ক্ষমা কৰি দিয়া ফৰগিভৰ ছেকেণ্ড ফৰ্ম হ'ব ফৰগেভ আৰু থাৰ্ড ফৰ্মো হ'ব ফৰগিভেন ফৰগিভেন এনেধৰণে আমি ক'ব লাগিব
ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল ফ্ৰিজ ফ্ৰিজ ৱৰ্ডটো আপোনালোকে প্ৰায়ে শুনিবলৈ পায় ফ্ৰিজ কৰা বা ফ্ৰিজৰ অৰ্থ হ'ল বন্ধ কৰি দিয়া ৰাখি দিয়া এনেধৰণে যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি ফ্ৰিজ ভাৰ্বটো ব্যৱহাৰ কৰোঁ চ' ফ্ৰিজৰ ছেকেণ্ড ফৰ্ম হ'ব ফ্ৰিজ ফ্ৰজ আৰু থাৰ্ড ফৰ্ম হ'ব ফ্ৰজেন ফ্ৰিজ ফ্ৰজ ফ্ৰজেন ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল গেট গেটৰ ছেকেণ্ড ফৰ্ম গেট মানে হ'ল পোৱা চ' গেটৰ ছেকেণ্ড ফৰ্ম আপোনালোকে নিশ্চয় জানে গেট গট আৰু থাৰ্ড ফৰ্ম গটো ক'ব পাৰে বা গটেনো আপোনালোকে ক'ব পাৰে গেট গটো ক'ব পাৰে বা আপোনালোকে গেট গটেনো ব্যৱহাৰ কৰিব পাৰে ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল গিভ মানে হ'ল দিয়া গিভ গেভ গিভেন নেক্সট ভাৰ্বটো হ'ল গ'ৰ ছেকেণ্ড ফৰ্ম হ'ব ৱেণ্ট আৰু থাৰ্ড ফৰ্ম হ'ব গান ৱেণ্ট গান আপোনালোকে ভাৰ্বৰ যিটো অসমীয়া অৰ্থ নিশ্চয় জানে গ্ৰিণ্ড মানে হ'ল গুৰি কৰা খুন্দা যেতিয়া আমি কিবা এটা বস্তু গুৰি কৰোঁ বা খুন্দো তেনেকুৱা ক্ষেত্ৰত আমি গ্ৰিণ্ড ভাৰ্বটো ব্যৱহাৰ কৰোঁ গ্ৰিণ্ডৰ ছেকেণ্ড ফৰ্ম হ'ব গ্ৰাউণ্ড আৰু থাৰ্ড ফৰ্মো হ'ব গ্ৰাউণ্ড এনেধৰণে আমি ক'ব লাগে বা এনেধৰণে আমি গ্ৰিণ্ডৰ ছেকেণ্ড ফৰ্ম বা থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিব লাগে গ্ৰাউণ্ড ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল গ্ৰ' মানে হ'ল বৃদ্ধি বাঢ়ি যোৱা বা ডাঙৰ দীঘল হোৱা তেনেকুৱা ক্ষেত্ৰত আমি ভাৰ্বটো ব্যৱহাৰ কৰোঁ ছেকেণ্ড ফৰ্ম হ'ব গ্ৰ'ন ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল হেং মানে হ'ল ওলমাই ৰখা বা ফাঁচি দিয়া এনেকুৱা ক্ষেত্ৰত আমি হেং ভাৰ্বটো ব্যৱহাৰ কৰোঁ হেঙৰ আমি যিটো ছেকেণ্ড ফৰ্মো দুটা দেখোঁ হেঙৰ ফাৰ্ষ্ট ফৰ্ম আমি হাঙো ক'ব পাৰোঁ বা হেংডো আমি ক'ব পাৰোঁ হাং ক'ব পাৰোঁ বা হেংড ক'ব পাৰোঁ ঠিক তেনেধৰণে থাৰ্ড ফৰ্মো একেই দেখোঁ হাঙো ক'ব পাৰোঁ বা আমি হাংডো ব্যৱহাৰ কৰিব পাৰোঁ হাঙো ক'ব পাৰোঁ বা হাংডো আমি ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল হেভ মানে হ'ল হেভো এটা ভাৰ্ব চ' হেভৰ ছেকেণ্ড ফৰ্ম হ'ব হেড আৰু থাৰ্ড ফৰ্মো হ'ব হেড ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল হিয়াৰ মানে হ'ল শুনা হিয়াৰৰ ছেকেণ্ড ফৰ্ম হ'ব হাৰ্ড আৰু থাৰ্ড ফৰ্মো হ'ব হাৰ্ড চ' হিয়াৰ হাৰ্ড এনেধৰণে আমি হিয়াৰৰ পাষ্ট ফৰ্ম আৰু ছেকেণ্ড ফৰ্ম ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে এতিয়া চাওঁ আমি নেক্সট ভাৰ্বটো হ'ল হাইড মানে হ'ল লুকাই থকা হাইডৰ ছেকেণ্ড ফৰ্ম আৰু থাৰ্ড ফৰ্ম হ'ব হাইড হিডেন ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল হিট মানে আঘাত কৰা বা খুন্দা মৰা চ' হিটৰ ছেকেণ্ড ফৰ্ম থাৰ্ড ফৰ্ম একেই থাকিব হিটেই থাকিব ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল হোল্ড মানে হ'ল ধৰি থকা চ' হোল্ডৰ ছেকেণ্ড ফৰ্ম আৰু থাৰ্ড ফৰ্ম হ'ব হেল্ড আৰু থাৰ্ড ফৰ্মো হ'ব হেল্ড চ' হেল্ড ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল হাৰ্ট মানে হ'ল আঘাত দিয়া যেতিয়া আমি কাৰোবাক আঘাত দিয়া বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত হাৰ্ট ৱৰ্ডটো আমি ভাৰ্বটো ব্যৱহাৰ কৰোঁ হাৰ্টৰ ছেকেণ্ড ফৰ্ম আৰু থাৰ্ড ফৰ্ম সদায় একেই থাকিব হাৰ্টৰ ছেকেণ্ড ফৰ্ম থাৰ্ড ফৰ্ম হাৰ্টেই থাকিব ঠিক আছে নেক্সট ভাৰ্বটো হ'ল কিপ মানে হ'ল ৰখা চ' কিপৰ ছেকেণ্ড ফৰ্ম হ'ব কেপ্ট আৰু থাৰ্ড ফৰ্মো হ'ব কেপ্ট ঠিক আছে নেক্সট ভাৰ্বটো হ'ল নীল মানে হ'ল আঁঠু লোৱা বা আঁঠু কঢ়া এনেকুৱা ক্ষেত্ৰত আমি নীল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰোঁ নীলৰ ছেকেণ্ড ফৰ্ম আমি নেল্ট বা আমি নীলডো ব্যৱহাৰ কৰিব পাৰোঁ নীলৰ ছেকেণ্ড ফৰ্ম নেল্ট বা নীল্ড ব্যৱহাৰ কৰিব পাৰোঁ ঠিক তেনেধৰণে থাৰ্ড ফৰ্মো নেল্ট বা নীল্ড ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল ন' মানে হ'ল জনা ন'ৰ ছেকেণ্ড ফৰ্ম হ'ব নিউ আৰু থাৰ্ড ফৰ্ম হ'ব ন'ন লে মানে হ'ল ৰাখি দিয়া বা পেলাই দিয়া বা শুৱাই দিয়া তেনেকুৱা ক্ষেত্ৰত আমি লে ভাৰ্বটো ব্যৱহাৰ কৰোঁ লেৰ ছেকেণ্ড ফৰ্ম হ'ব লেইড আৰু থাৰ্ড ফৰ্মো হ'ব লেইড ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল লিড মানে আপোনালোকে নিশ্চয় জানে লিড কৰা চ' একজেক্ট অসমীয়া টাৰ্মটো আপোনালোকে চাই ল'বলৈ যত্ন কৰিব লিড কৰা বুলি কওঁতে আপোনালোকে নিশ্চয় বুজিব পাৰিছে লিড চ' লিডৰ ছেকেণ্ড ফৰ্ম হ'ব লেড আৰু থাৰ্ড ফৰ্মো হ'ব লেড ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল লিন মানে হ'ল আউজি থকা লিনৰ ছেকেণ্ড ফৰ্ম আমি লিনডো ব্যৱহাৰ কৰিব পাৰোঁ বা লিনটো ব্যৱহাৰ কৰিব পাৰোঁ ঠিক তেনেধৰণে থাৰ্ড ফৰ্মো লিণ্ড বা লিণ্ট ব্যৱহাৰ কৰিব পাৰোঁ ঠিক তেনেধৰণে নেক্সট ভাৰ্বটো হ'ল লাৰ্ণ মানে হ'ল শিকা লাৰ্ণো ঠিক তেনেধৰণে আমি লাৰ্ণড ব্যৱহাৰ কৰিব পাৰোঁ বা লাৰ্ণটো ব্যৱহাৰ কৰিব পাৰোঁ ঠিক তেনেধৰণে থাৰ্ড ফৰ্মো একেই থাকিব লাৰ্ণড বা লাৰ্ণড দুইটা আমি ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল লিভ মানে হ'ল ত্যাগ কৰা চ' বা এৰি যোৱা
সো লিভৰ সেকেন্ড ফৰ্ম লেফট আৰু থাৰ্ড ফৰ্মো আমি লেফট ব্যৱহাৰ কৰিব লাগে ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল ল্যান্ড ল্যান্ড মানে হ'ল ধাৰলৈ দিয়া সো ল্যান্ডৰ সেকেন্ড ফৰ্ম হ'ব ল্যান্ড আৰু থাৰ্ড ফৰ্মো হ'ব ল্যান্ড ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল লেট লেট মানে দিয়া সো লেটৰ তিনিটা ফৰ্ম একে থাকে লেট লেট লেটেই থাকে নেক্সট ভাৰ্বটো হ'ল লাই লাই মানে হ'ল মিছা কথা কোৱা লাইৰ সেকেন্ড ফৰ্ম হ'ব লে আৰু থাৰ্ড ফৰ্ম হ'ব লেইন সো আপোনালোকে ভাৰ্বৰ ফৰ্ম কেইটা নিশ্চয় দেখিছে লাই লে লেইন ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল লাইট লাইট মানে হ'ল জুই লগোৱা সো লাইটৰ সেকেন্ড ফৰ্ম হ'ব লিড আৰু থাৰ্ড ফৰ্মো হ'ব লিড লাইট লিড লিড ঠিক আছে সৰি নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল লুজ লুজ মানে হ'ল হেৰুৱা সো লুজৰ সেকেন্ড ফৰ্ম হ'ব লষ্ট আৰু থাৰ্ড ফৰ্মো হ'ব লষ্ট লুজ লষ্ট লষ্ট ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল মেক মেক মানে হ'ল বনোৱা সো মেকৰ সেকেন্ড ফৰ্ম আৰু থাৰ্ড ফৰ্ম হ'ব মেক মেড মেড ঠিক আছে নেক্সট ভাৰ্বটো চাওক মিন মিন মানে হ'ল কিবা এটা অৰ্থ বুজোৱা সো যেতিয়া আমি কিবা এটা অৰ্থ বুজোৱা বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি মিন ভাৰ্বটো ব্যৱহাৰ কৰোঁ আমি কওঁ যে তুমি কি বুজাব বিচাৰিছা হোৱাট ডু ইউ ৱান্ট টু মিন এনেধৰণে যিটো মিন ভাৰ্ব ব্যৱহাৰ কৰোঁ এই মিনৰ সেকেন্ড ফৰ্ম হ'ব মিন্ট আৰু থাৰ্ড ফৰ্মো হ'ব মিন্ট মিন মিন্ট মিন্ট সো ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল মিট মিট মানে হ'ল লগ পোৱা মিটৰ সেকেন্ড ফৰ্ম হ'ব মেট আৰু থাৰ্ড ফৰ্মো হ'ব মেট মিট মেট মেট ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো আপোনালোকে নিশ্চয় দেখিছে মো মো মানে হ'ল ঘাঁহ কটা যেতিয়া আমি ঘাঁহ কটা বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি মো ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰোঁ মোৰ সেকেন্ড ফৰ্ম হ'ব মৌড আৰু থাৰ্ড ফৰ্ম আপোনালোকে মৌডো ব্যৱহাৰ কৰিব পাৰে বা আপোনালোকে মৌনো ব্যৱহাৰ কৰিব পাৰে মৌড মৌন ক'ব পাৰে বা মৌডো ব্যৱহাৰ কৰিব পাৰে ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল পে পে মানে হ'ল পৰিশোধ কৰা বা পে কৰা সো পেৰ সেকেন্ড ফৰ্ম হ'ব পেইড আৰু থাৰ্ড ফৰ্মো হ'ব পেইড ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল পুট পুটৰ তিনিটা ফৰ্মে একে থাকে পুট পুট পুটেই থাকে ঠিক আছে নেক্সট ভাৰ্বটো হ'ল ৰিড ৰিড মানে হ'ল অধ্যয়ন কৰা পঢ়া সো ৰিডৰ তিনিটা ফৰ্মে একে থাকে সো ৰিড ৰেড ৰেড আমি ক'ব পাৰোঁ বা ৰিড ৰিড ৰিডো আপোনালোকে ক'ব পাৰে ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল RID ৰিড ৰিড মানে হ'ল পৰিত্ৰাণ পোৱা এই ৰিডৰো তিনিটা ফৰ্ম একে থাকে ৰিড ৰিড ৰিডেই থাকে ৰিড মানে হ'ল পৰিত্ৰাণ পোৱা ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল ৰাইড ৰাইড মানে হ'ল চাইকেল চলোৱা বা দুচকীয়া যিকোনো বাহন চলোৱা বুলি কওঁতে আমি ৰাইড ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰোঁ সো ৰাইডৰ সেকেন্ড ফৰ্ম ৰোড আৰু থাৰ্ড ফৰ্ম হ'ব ৰিডেন ৰাইড ৰোড ৰিডেন ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল ৰিং ৰিং মানে বেল বজোৱা সো ৰিঙৰ সেকেন্ড ফৰ্ম হ'ব ৰেং আৰু থাৰ্ড ফৰ্ম হ'ব ৰাং ৰিং ৰেং ৰাং ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল ৰাইজ ৰাইজৰ অৰ্থ হ'ব উদয় হোৱা ৰাইজৰ সেকেন্ড ফৰ্ম হ'ব ৰ'জ আৰু থাৰ্ড ফৰ্ম হ'ব ৰাইজ ৰ'জ ৰাইজেন সো এনেধৰণে আমি ব্যৱহাৰ কৰিব লাগে ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল ৰান ৰান মানে হ'ল দৌৰা সো ৰানৰ সেকেন্ড ফৰ্ম হ'ব ৰেন আৰু থাৰ্ড ফৰ্ম হ'ব ৰান সো ৰান ৰেন ৰান ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল সে মানে হ'ল কোৱা সেৰ সেকেন্ড ফৰ্ম হ'ব সেইড আৰু থাৰ্ড ফৰ্মো হ'ব সেইড ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল সি মানে চকুৰে দেখা সো সিৰ সেকেন্ড ফৰ্ম হ'ব চ আৰু থাৰ্ড ফৰ্ম হ'ব সিন সি চ সিন ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল সিক মানে হ'ল বিচৰা সিকৰ সেকেন্ড ফৰ্ম হ'ব শট সিক শট আৰু থাৰ্ড ফৰ্মো হ'ব শট সিক শট শট ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল চেল মানে হ'ল বিক্ৰী কৰা চেলৰ সেকেন্ড ফৰ্ম হ'ব সোল্ড আৰু থাৰ্ড ফৰ্মো হ'ব সোল্ড চেল সোল্ড সোল্ড চেণ্ড ভাৰ্বটোৰ অৰ্থ হ'ব পঠিওৱা কিবা এটা বস্তু যদি আমি ক'ৰবালৈ পঠাম তেনেকুৱা ক্ষেত্ৰত আমি চেণ্ড ভাৰ্বটো ব্যৱহাৰ কৰোঁ চেণ্ডৰ সেকেন্ড ফৰ্ম হ'ব চেণ্ট আৰু থাৰ্ড ফৰ্মো হ'ব চেণ্ট চেণ্ট ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল সেট মানে আপোনালোকে নিশ্চয় জানে কিবা এটা বস্তু যেতিয়া আমি সেট কৰি দিওঁ বুলি কওঁ স্থাপন কৰা বুলি কওঁ তেনেকুৱা ক্ষেত্ৰত আমি সেট ভাৰ্বটো ব্যৱহাৰ কৰোঁ সেটৰ তিনিটা ফৰ্মে একে থাকিব সেটেই আমি ব্যৱহাৰ কৰিম ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল চেক মানে হ'ল হিলোৱা বা লৰাই দিয়া সো চেকৰ সেকেন্ড ফৰ্ম হ'ব চুক আৰু থাৰ্ড ফৰ্ম হ'ব সেকেন্ড ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল চাইন মানে হ'ল জিলিকা বা জিলিকি থকা তেনেকুৱা ক্ষেত্ৰত আমি চাইন ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰোঁ চাইনৰ সেকেন্ড ফৰ্ম হ'ব চাইন চনো আমি ব্যৱহাৰ কৰিব পাৰোঁ বা আমি চাইনডো ব্যৱহাৰ কৰিব পাৰোঁ চাইন চন বা আমি চাইন ক'ব পাৰোঁ ঠিক তেনেধৰণে আমি ভাৰ্বৰ থাৰ্ড ফৰ্মো ব্যৱহাৰ কৰিব পাৰোঁ আমি চন বা চাইন ব্যৱহাৰ কৰিব পাৰোঁ
ঠিক আছে এতিয়া আমি নেক্সট ভাৰ্বটো চাওক কি কৈছে নেক্সট ভাৰ্বটো হ'ল শ্বুট মানে হ'ল আপোনালোকে নিশ্চয় জানে শ্বুট মানে গুলি কৰা বা কাৰ আদি মৰা তেনেকুৱা ক্ষেত্ৰত আমি শ্বুট ভাৰ্বটো ব্যৱহাৰ কৰোঁ শ্বুটৰ ছেকেণ্ড ফৰ্ম হ'ব শ্বট আৰু থাৰ্ড ফৰ্মো হ'ব শ্বট শ্বট ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল শ্বো মানে দেখুওৱা শ্ব'ৰ ছেকেণ্ড ফৰ্ম হ'ব শ্ব'ড আৰু থাৰ্ড ফৰ্মো হ'ব শ্ব'ড ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল শ্ৰিংক মানে হ'ল কমাই অনা সৰু কৰি অনা এনেধৰণে যেতিয়া ক'বলৈ যাওঁ তেতিয়া আমি শ্ৰিংক ভাৰ্বটো ব্যৱহাৰ কৰোঁ শ্ৰিংকৰ পাছ ফৰ্ম হ'ব শ্ৰেংক আৰু থাৰ্ড ফৰ্মো হ'ব শ্ৰাংক শ্ৰাংক চ' এই আপোনালোকে যিকেইটা স্পেলিং হয় স্পেলিংটো মনত ৰাখি ল'বলৈ যত্ন কৰিব ঠিক আছে এতিয়া চাওঁ আমি নেক্সট ভাৰ্বটো হ'ল চাট মানে হ'ল বন্ধ কৰি দিয়া চাটৰ তিনিওটা ফৰ্মে একে থাকে চাটেই থাকে ঠিক আছে নেক্সট ভাৰ্বটো হ'ল চিং মানে হ'ল গান গোৱা চিঙৰ ছেকেণ্ড ফৰ্ম হ'ব চাং চেং হ'ব চিং চেং আৰু থাৰ্ড ফৰ্ম হ'ব চাং ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল চিংক মানে হ'ল পানীত ডুব যোৱা চ' চিংকৰ ছেকেণ্ড ফৰ্ম হ'ব চেংক আৰু থাৰ্ড ফৰ্ম হ'ব চাংক এনেধৰণে আমি ব্যৱহাৰ কৰিব লাগে ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল চিট মানে বহা আপোনালোকে চিটৰ তিনিটা ফৰ্ম নিশ্চয় জানে চিট ছেট ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল শ্লিপ মানে শুৱা শ্লিপৰ ছেকেণ্ড ফৰ্ম হ'ব স্লেপ্ট আৰু থাৰ্ড ফৰ্মো হ'ব স্লেপ্ট ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল স্মেল মানে হ'ল গন্ধ লোৱা বা গন্ধ চ' তেনেকুৱা ক্ষেত্ৰত আমি স্মেল ভাৰ্বটো ব্যৱহাৰ কৰিম স্মেলৰ ছেকেণ্ড ফৰ্ম আমি স্মেলটো ব্যৱহাৰ কৰিব পাৰোঁ বা আমি স্মেলটো ব্যৱহাৰ কৰিব পাৰোঁ ঠিক তেনেধৰণে থাৰ্ড ফৰ্মো স্মেল্ড ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে নেক্সট ৱৰ্ডটো চাওক নেক্সট ৱৰ্ডটো হ'ল স্পীড মানে স্পীড কৰা যেতিয়া আমি কিবা এটা বস্তু স্পীড কৰি দিম তাৰ স্পীড বঢ়াই দিম তেনেকুৱা ক্ষেত্ৰত আমি স্পীড ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰোঁ স্পীডৰ ছেকেণ্ড ফৰ্ম হ'ব স্পেড বা আমি স্পীডেডো ব্যৱহাৰ কৰিব পাৰোঁ স্পেড বা স্পীডেড বা ঠিক তেনেধৰণে থাৰ্ড ফৰ্মো স্পেড বা স্পীডেড ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে নেক্সট ৱৰ্ডটো চাওক নেক্সট ৱৰ্ডটো হ'ল স্পেল মানে হ'ল উচ্চাৰণ কৰা আমি যেতিয়া কিবা এটা কওঁ স্পেল কৰা বুলি কওঁ তেনেকুৱা ক্ষেত্ৰত আমি স্পেল ৱৰ্ডটো ব্যৱহাৰ কৰোঁ চ' স্পেলৰ ছেকেণ্ড ফৰ্ম স্পেল্ড আমি ক'ব পাৰোঁ বা স্পেলটো আমি ক'ব পাৰোঁ ঠিক তেনেধৰণে থাৰ্ড ফৰ্মো স্পেল্ড ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল স্পেণ্ড মানে হ'ল খৰচ কৰা বা অতিবাহিত কৰা চ' স্পেণ্ডৰ ছেকেণ্ড ফৰ্ম হ'ব স্পেণ্ড আৰু থাৰ্ড ফৰ্মো হ'ব স্পেণ্ড ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল স্পিল মানে হ'ল ছেটিয়াই দিয়া বা চিটিকাই পেলোৱা এনেকুৱা ক্ষেত্ৰত ধৰক পানী চিটিকি পৰিলে পানী গ্লাছৰ পৰা পৰিলে তেনেকুৱা ক্ষেত্ৰত আমি স্পিল ভাৰ্বটো ব্যৱহাৰ কৰোঁ স্পিলৰ ছেকেণ্ড ফৰ্ম আমি স্পিলটো ক'ব পাৰোঁ বা স্পিলটো ব্যৱহাৰ কৰিব পাৰোঁ ঠিক তেনেধৰণে থাৰ্ড ফৰ্মো স্পিল্ড ব্যৱহাৰ কৰিব পাৰোঁ ঠিক তেনেধৰণে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল স্প্লিট মানে হ'ল মাজতে টুকুৰা কৰি দিয়া বা কাটি দিয়া চ' তেনেকুৱা ক্ষেত্ৰত আমি স্প্লিট ভাৰ্বটো ব্যৱহাৰ কৰোঁ স্প্লিটৰ ছেকেণ্ড ফৰ্ম আৰু থাৰ্ড ফৰ্ম একে থাকিব স্প্লিটেই থাকিব চ' স্প্লিট ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল স্পইল মানে হ'ল নষ্ট কৰা বা স্পইল কৰা আপোনালোকে নিশ্চয় জানে স্পইলো আমি দুই ধৰণে পাছ ফৰ্মত ব্যৱহাৰ কৰিব পাৰোঁ আমি স্পইলটো ক'ব পাৰোঁ স্পইলটো ক'ব পাৰোঁ ঠিক তেনেধৰণে থাৰ্ড ফৰ্মো আমি ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল স্প্ৰেড মানে হ'ল মেলি দিয়া বা বিয়পাই দিয়া চ' স্প্ৰেডৰো তিনিওটা ফৰ্মেই একে থাকে স্প্ৰেডেই থাকে ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল স্প্ৰিং মানে আপোনালোকে নিশ্চয় জানে স্প্ৰিং মানে জঁপিওৱা বা স্প্ৰিং কৰোৱা চ' স্প্ৰিঙৰ পাছ ফৰ্ম হ'ব স্প্ৰাং চ' স্প্ৰাং এনেধৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল ষ্টেণ্ড মানে হ'ল থিয় হোৱা বা থিয় দিয়া চ' ষ্টেণ্ডৰ ছেকেণ্ড ফৰ্ম হ'ব ষ্টুড আৰু থাৰ্ড ফৰ্মো হ'ব ষ্টুড চ' ষ্টেণ্ড ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল ষ্টিল মানে হ'ল চুৰ কৰা ষ্টিলৰ ছেকেণ্ড ফৰ্ম হ'ব ষ্ট'ল আৰু থাৰ্ড ফৰ্ম হ'ব ষ্ট'লেন ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল ষ্টিক মানে হ'ল লাগি ধৰা চ' যেতিয়া আমি ষ্টিক মানে হ'ল লাগি ধৰা আঠা লগা বা ক'ৰবাত ফচি যোৱা এনেধৰণে যেতিয়া ক'বলৈ যাম তেনেকুৱা ক্ষেত্ৰত আমি ষ্টিক ভাৰ্বটো ব্যৱহাৰ কৰিম ষ্টিকৰ ছেকেণ্ড ফৰ্ম হ'ব ষ্টাক আৰু থাৰ্ড ফৰ্মো হ'ব ষ্টাক এনেধৰণে আমি ব্যৱহাৰ কৰিব লাগে নেক্সট ৱৰ্ডটো হ'ল ষ্টিংক মানে হ'ল দুৰ্গোন্ধ মৰা বা দুৰ্গোন্ধ ওলোৱা চ' তেনেকুৱা ক্ষেত্ৰত আমি ষ্টিংক ৱৰ্ডটো ব্যৱহাৰ কৰোঁ ষ্টিংকৰ ছেকেণ্ড ফৰ্ম হ'ব ষ্টেংক আৰু ষ্টাংক চ' আপোনালোকে এনেধৰণে মনত ৰাখি ল'বলৈ যত্ন কৰিব
ঠিক আছে এতিয়া চাওঁ আমি নেক্সট ভাৰ্বটো হ'ল ষ্ট্ৰাইক ষ্ট্ৰাইক মানে হ'ল খুন্দা মৰা ষ্ট্ৰাইকৰ ছেকেণ্ড ফৰ্ম হ'ব ষ্ট্ৰাক আৰু থাৰ্ড ফৰ্ম হ'ব ষ্ট্ৰাক ষ্ট্ৰাইক ষ্ট্ৰাক ষ্ট্ৰাক ঠিক আছে নেক্সট ভাৰ্বটো চাওক নেক্সট ভাৰ্বটো হ'ল ষ্ট্ৰাইভ মানে হ'ল কঠোৰ চেষ্টা কৰা বা কঠোৰ ভাৱে প্ৰচেষ্টা চলোৱা চ' তেনেকুৱা ক্ষেত্ৰত আমি ষ্ট্ৰাইভ ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ ষ্ট্ৰাইভৰ ছেকেণ্ড ফৰ্ম হ'ব ষ্ট্ৰ'ভ আৰু থাৰ্ড ফৰ্ম হ'ব ষ্ট্ৰাইভেন ষ্ট্ৰাইভ ষ্ট্ৰ'ভ ষ্ট্ৰাইভেন এনেধৰণে আমি ব্যৱহাৰ কৰিব লাগে ঠিক আছে এতিয়া চাওঁ আমি লাষ্ট ৱৰ্ডটো হ'ল চুৱেৰ মানে হ'ল শপত খোৱা চ' চুৱেৰৰ পাষ্ট ফৰ্ম হ'ব স্বৰ আৰু থাৰ্ড ফৰ্ম হ'ব স্বৰ্ণ স্বৰ্ণ এনেধৰণে আমি ভাৰ্বৰ বিভিন্ন ফৰ্মবোৰ কৈ মনত ৰাখিবলৈ যত্ন কৰিব লাগে আমি যিমান কৈ থাকিবলৈ যত্ন কৰিম এই ভাৰ্বৰ ফৰ্মবোৰ আমাৰ সিমান মনত ৰাখিব চ' আপোনালোকেও এনেধৰণে সদায় কৈ থাকিবলৈ যত্ন কৰক ভাৰ্বৰ লিষ্টবোৰ আপোনালোকে ভাৰ্ববোৰৰ বিভিন্ন ফৰ্ম আপোনালোকে লিখি লৈ সদায় দিনটোত এবাৰ ইনেই কৈ থাকিবলৈ যত্ন কৰক আপোনাক কওঁতে এই ভাৰ্ববোৰ নিজে মনত ৰাখিবলৈ আৰম্ভ কৰিব চ' আশা কৰোঁ এই ভিডিঅ'টোত ইনক্লুড হোৱা ভাৰ্ববোৰ আপোনালোকে নিশ্চয় ভাল পালে আৰু এই ভাৰ্ববোৰৰ পৰা আপোনালোকে নিশ্চয় নতুন কিছুমান ভাৰ্ব শিকিব পাৰিলে যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰক আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকিব লৈছোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইচ ডে